উচন হোৱা পাভ পুনৰ ঠন ধৰি উঠিছে। দুবছৰৰ মূৰত পাভ ক্ৰমাৎ সেউজীয়া হৈছে। পৰিভ্ৰমী পক্ষীৰ কলৰৱে মুখৰিত এতিয়া পাভ। লখিমপুৰৰ এই পাভ সংৰক্ষিত বনাঞ্চল ৩ দশকৰ পূৰ্বে বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল হিচাপে পৰিচিত আছিল। ৪৬ বৰ্গ কিলোমিটাৰ জোৰা বনাঞ্চলখনত বাঘ, হাতী, বনৰীয়া মহ আদিয়ে মুকলি মনেৰে বিচৰণ কৰিছিল। কিন্তু এছামে বনাঞ্চল ভাঙি বসতি স্থাপন কৰিবলৈ লোৱা ক্ৰমশ বন্যভূমি সংকুচিত হোৱাত জনাঞ্চললৈ পৰিণত হৈছিল পাভ। দুবছৰৰ পূৰ্বে লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলত চলিছিল বৃহৎ উচ্ছেদ অভিযান। ৬০০ শতাধিক আৰক্ষীৰ সমৰসজ্জা সদৃশ পৰিৱেশত চলোৱা উচ্ছেদ অভিযানত ৪০০ৰো অধিক অবৈধ দখলকাৰীক বনাঞ্চলৰ পৰা উচ্ছেদ কৰা হৈছিল। ২০২৩ বৰ্ষৰ ১০ আৰু ১১ জানুৱাৰীত পাভ দখলমুক্ত হোৱাৰ পাছত পাভলৈ আগমন ঘটিছিল গড়ৰ। কাজিৰঙাৰ পৰা এশিঙীয়া গৰাহী পাভত বিচৰণ কৰিছিল। পাভৰ জলাশয় মুকলি ঠাইত গড়ৰ মুক্ত বিচৰণ দেখিবলৈ পাই এক কথাত সকলো উৎসাহী হৈছিল। এসময়ৰ হাতীগড়ৰ আৰু বাঘৰ দম দি থকা পাভত নতুনকৈ হাইলেণ্ড নিৰ্মাণ কৰি কাষৰীয়া ঠাইত ঘাঁহনি তৈয়াৰ কৰি বনৰীয়া জন্তুৰ সংৰক্ষিত এলেকা হিচাপে নিৰ্মাণৰ পৰিকল্পনা কৰিলে চৰকাৰে। পাভৰ বিল, জলাশয় আদি বনৰীয়া জন্তুৰ বিচৰণস্থলী হ'ব পাৰে। সেই সূত্ৰেই পাভত তৈয়াৰ হ'ল জলাশয়। তদুপৰি বনাঞ্চলখনত এজোপাও মূল্যৱান গছ নথকাত প্ৰায় ২০০ হেক্টৰ ভূমিত মূল্যৱান গছপুলি ৰোৱা হ'ল। এই গছপুলি দুবছৰতে ঠন ধৰি উঠাত পাভ বনাঞ্চল ক্ৰমাৎ সেউজীয়া হ'বলৈ ধৰিছে। কাজিৰঙাৰ পৰা ওলাই অহা বনৰীয়া জন্তুৰ জিৰণি ঘৰ হৈছে এতিয়া পাভ। বিভিন্ন ধৰণৰ বনৰীয়া পৰিভ্ৰমী পক্ষীৰ বিচৰণ আৰু কাকলিয়ে পাভক প্ৰদান কৰিছে এক নান্দনিক মাত্ৰা। যিদৰে বন বিভাগৰ দুৰ্নাম আছে, সেইদৰে একাংশ বিষয়াৰ সদিচ্ছাত নিঃশেষ হোৱা পাভ বনাঞ্চলক পুনৰ উদ্ধাৰ আৰু উজ্জীৱিত কৰিছে এছাম বিষয়াৰ আশাসুধীয়া প্ৰচেষ্টাই। এইসকল বন বিষয়াৰ প্ৰচেষ্টাত উচন অৰণ্যৰ পৰা সেউজীয়া অৰণ্যলৈ ৰূপান্তৰিত হৈছে ঐতিহ্যমণ্ডিত পাভ বনাঞ্চল। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, লখিমপুৰ।